Hello everyone, welcome to the official channel of Ada 24/7 Notice. বিৰাতে ইম্পৰ্টেণ্ট সেশন এটা লৈ পেলাই আমি আজি আৰম্ভ কৰিম এই ক্লাছটো কাৰণ সকলোৱে গম পায় পেৰিছ অলিম্পিক্সত আমাৰ ইণ্ডিয়াৰ ইমান ভাল পাৰফৰ্মেন্স নাছিলে সো এবাৰ পেৰিছ প্যাৰালিম্পিক্স যোনটো হয় 2024 তাতে আমাৰ ইণ্ডিয়াৰ পাৰফৰ্মেন্স বহুতেই ভাল সো আমি ডিসকাস কৰিম যে কেইটা কোনে মেডেল জিকিছে আৰু কোনে কি প্ৰাইজ আনিছে লেটস কাম টু আৱাৰ সেশন সো এবাৰ কৈ দিছো যে এটো ইয়াৰ পৰা আমি আপকামিং এক্সামত এক কোৱেশ্চন এক্সপেক্ট কৰিব পাৰো সো পেৰিছ 2024 প্যাৰালিম্পিক্স বুলি কওঁ আৰু এটো এটা এনেকুৱা খেল হয় যোনবোৰ আমাৰ পিডব্লিউডি ক্যান্ডিডেট বুলি যে কওঁ সো তেওঁলোকে ইয়াতে এপ্লিকেবল হয় কিছুমান এনেকুৱা আছে যাৰ হাত নাই কিছুমান এনেকুৱা আছে যাৰ ভৰি নাই কিছুমানৰ বেলেগ বেলেগ ধৰণৰ প্ৰবলেম থাকে ৰাইট মেইনলি তেওঁলোকৰ কাৰণে এই পাৰ্টিকুলাৰ খেলটো হয় আৰু ইয়াতে সকলোৱে গমেই পাইছে যে ইণ্ডিয়াই বহুত কেইটা মেডেল আনিবৰ কাৰণে সক্ষম হৈছে আমি আৰম্ভ কৰোঁ যে তেওঁলোকে ক'ত কি মেডেল জিকিছে সো ইয়াতে চাওক চাইনা এজ ইউজুৱেল ফাৰ্ষ্ট গ্ৰেট ব্ৰিটেইন ছেকেণ্ড আৰু ইউএছ থাৰ্ড ইয়াতে মই টপ 10 কেইখন দেখাইছোঁ জাপান 10 নম্বৰত আছে ইণ্ডিয়া টপ 20ত আছে বহুত ডাঙৰ কথা কাৰণ যোনটো আমাৰ পেৰিছ অলিম্পিক হৈছিলে তাতে ইণ্ডিয়াৰ চাগে পজিশ্যন 70-80 ভিতৰত আছিলে সো টোটেল চাইনাই 94টা মেডেল আনিছিলে টোটেল সিহঁতৰ 220টা মেডেল আছিলে ইয়াৰে পিছত ইণ্ডিয়াৰ স্থান হয় 18 নম্বৰ ইণ্ডিয়া আছে ইণ্ডিয়া টোটেল 7টা গোল্ড পাইছিলে 9টা সিলভাৰ পাইছিলে আৰু 13টা ব্ৰঞ্জ পাইছিলে টোটেল মেডেল কিমান হ'ল ইণ্ডিয়ায়ে টোটেল মেডেল 29টা মেডেল জিকিছিলে সো এটো আমাৰ কাৰণে বহুতেই ডাঙৰ প্ৰাউড মোমেন্ট কাৰণ পেৰিছ অলিম্পিক্সৰ কাৰণে যোনবোৰ খেলুৱৈ আছিলে তেওঁলোকক বহুত ফাইনান্সিয়েল এইড প্ৰভাইড কৰিছিলে বাট তেওঁলোকক দিয়া নাছিলে বাট তেওঁলোকেহে বেছি ভাল পাৰফৰ্মেন্স কৰি ওলাল সো এতিয়া আমি অলপমান চাওঁ যে কোনে কি মেডেল জিকিছে কাৰণ এইবোৰ আহিব পাৰে এক্সামত সো 17 মেডেল অকল ট্ৰেক আৰু ফিল্ডৰ পৰাই আহিছে চাওঁ আহক আমি যে কোনে কি মেডেল জিকিছে আৰু ক'ত সক্ষম হৈছে অৱনী লেখেৰা শ্বুটিঙৰ কাৰণে গ'ল তেওঁ যোৱাবাৰো বহুত ভাল পাৰফৰ্মেন্স কৰিছিলে যোৱাবাৰ যোনটো মানে প্যাৰালিম্পিক্স হৈছিলে সো এইবাৰো পাৰফৰ্মেন্স বহুতেই ভাল মোনা আগৰৱাল শ্বুটিং ব্ৰঞ্জ পাইছে পৃথ্বী পাল ব্ৰঞ্জ মনীষ নাৰৱাল সিলভাৰ ৰুবিনা ফ্ৰেন্সিছ ব্ৰঞ্জ পৃথ্বী পাল এথলেটিক্স ব্ৰঞ্জ নিশাত কুমাৰ যোগেশ কাটুনিয়া এথলেটিক্সৰ কাৰণে সিলভাৰেই জিকিছে তেওঁলোকে আৰু এটা গোল্ড আনিছে নিতেশ কুমাৰে বেডমিণ্টনত তেনেকে সিলভাৰ ব্ৰঞ্জ সিলভাৰ গোল্ড আৰু এটা আনিছে সুমিত আন্টিলে তেনেকে আৰু কিছুমান আছে যেনেকে ইয়াতে মই যদি কওঁ দুটা গোল্ড আহিছে আকৌ আৰ্কাৰী আৰু এথলেটিক্সত তেনেকে গোল্ড আৰু এটা আনিছে প্ৰবীণ কুমাৰে আৰু গোল্ড আনিছে নৱদীপ সিং সো সকলোৱে গমেই পাইছে যে এনেকুৱা পাৰফৰ্মেন্স কৰিছে মহিন্দ্ৰাৰ যোনজন ওনাৰ হয় আনন্দ মহিন্দ্ৰা সো তেওঁ মানে স্পেচিয়েলি আমাৰ যোনবোৰ মানে পাৰফৰ্মাৰ হয় তেওঁৰ আই থিংক শ্বুটিঙৰ আছিল চাগে গোল্ড আনিছিলে ইয়েছ সো তেওঁক স্পেচিফিকেলি কৈছে যে এখন এনেকুৱা গাড়ী দিব তেওঁৰ সুবিধা মতে বনাই দিব সো আমাৰ কাৰণে কিমানে প্ৰাউড মোমেন্ট হয় ন যে আমি সদায় মানে আন্ডাৰ এষ্টিমেট কৰোঁ সেই সেকশনটো বাট তেওঁলোকে ইমান ভাল পাৰফৰ্মেন্স কৰিছে মানে সঁচাকে ৰাইট যে এনেকুৱা এটা মোমেন্ট আমি ভাবা নাছিলোঁ যে আহিব এবাৰ চাই লওক আৰ্কাৰীত গোল্ড জিকিছিলে এটা এথলেটিক্সত 4টা সিলভাৰ 6টা আৰ্কাৰীত এটা ব্ৰঞ্জো আছে এথলেটিক্সত 7টা ব্ৰঞ্জ বেডমিণ্টন এটা গোল্ড সিলভাৰ 2টা ব্ৰঞ্জ 2টা জুডোত এটা ব্ৰঞ্জ শ্বুটিঙত এটা গোল্ড এটা সিলভাৰ এটা ব্ৰঞ্জ টোটেল হেনেকে 7টা গোল্ড আহিছিলে সিলভাৰ 9টা পাইছিলে 13টা ব্ৰঞ্জ টোটেল 29 সো এইখিনি আছিলে মেডেলৰ তালিকা আমাৰ ইণ্ডিয়াৰ তো ইয়াতে এইবোৰ কিছুমান হ্যাপি ফেচেছ হয় তেওঁ প্ৰথম গোল্ড আনিছিলে আৰু তাৰ লগতে এইবোৰ গোটেইবোৰ খেলুৱৈ হয় যোনে আমাৰ ইণ্ডিয়া প্যাৰালিম্পিক্সৰ কাৰণে আনিছিলে মেডেল সো তেনেকে মই গোটেইখিনি দেখাই দিছোঁ 29টা পাইছিলে মনত ৰাখিব 29 মেডেল জিকিছিলে এইবোৰ কিছুমান খেলুৱৈ হয় দেখিছে কিছুমানে এটাতকৈ বেছিও পাইছে কিছুমানে এটাও পাইছে এইজন হয় মই যে কৈছিলোঁ যে মহিন্দ্ৰাই স্পেচিফিকেলি কৈছিলে যে তেওঁক এখন এনেকুৱা গাড়ী বনাই দিব যোনখন তেওঁৰ সুবিধা হয় মানে চাওক তেওঁৰ হাত নাই বাট তেওঁ যোনটো পাৰফৰ্মেন্স কৰিছে ভৰি দি শ্বুট কৰি পেলাই যোনটো পাৰফৰ্মেন্স কৰিছে সেইটো মানে একদম সঁচাকৈ অভাৰৱেলমিং হয়
আৰু আমাৰ ইণ্ডিয়াত যেতিয়া আহিছে ঘূৰি পেলাই তেওঁলোকে খেলি পেলাই বহুত ভাল ৰেছপন্স পাইছিলে আৰু পেৰিছ অলিম্পিক্সতকৈ আমাৰ পেৰালিম্পিক্সে বহুত ভাল পাৰফৰ্মেঞ্চ কৰিছে চ' হয় আমাৰ আজি ইমানখিনি আছিলে মনত ৰাখিব নামবোৰ এলং উইথ দ্য মেডেলছ হোৱাট এভাৰ দে হেভ ৱন আৰু ইয়াতে মই কৈ দিছোঁ যে আমাৰ অলৰেডি এতিয়া এণ্ড মমেণ্ট হয় ফৰ ইউৰ এক্সাম আশা কৰিছোঁ চবে ভালকৈ পঢ়ি আছে কাৰণ ইয়াৰে পিছে পিছে আহি আছে ৰেলৱে NTPC এক্সাম ইয়াতে CBT 1 টায়াৰ 1 টায়াৰ 2 দুয়োটাৰ কাৰণে আমাৰ প্ৰিপাৰেশ্যন আৰম্ভ কৰাই দিছোঁ ইয়াতে ক্লাছেছ ষ্টাৰ্ট হ'ব 17 ছেপ্টেম্বৰৰ পৰা বহুত ষ্টুডেণ্টছে আমাক কুৱেৰি সুধিছিলে যে মেম আমি এই বেটছত ল'ব বিচাৰিছোঁ কাৰণ ইয়াৰে পিছত আমাৰ নেক্সট ষ্টেপ কি হ'ব চেণ্ট্ৰেল এক্সাম কাৰণ চেণ্ট্ৰেল এক্সামত বহুত পষ্ট ভেকেঞ্চি ওলাইছে ইয়াত জইন কৰিবৰ কাৰণে মোক কোড ইউজ কৰিব Y771 তেনেকৈ APDCL আৰু AGCLৰ ক্লাছেছ ষ্টাৰ্ট হ'ব 26 ছেপ্টেম্বৰৰ পৰা কাৰণ APDCLৰ অলৰেডি ভেকেঞ্চি এনাউন্স কৰিলে তাৰ লগতে ফৰ্ম ফিল আপো কৰিছে বহুত ষ্টুডেণ্টে জইন কৰক মোৰ কোড ইউজ কৰি পেলাই Y771 তাৰ লগতে হাল্লা পল এটা এনেকুৱা বেটছ লাষ্ট মমেণ্ট প্ৰিপাৰেশ্যনৰ কাৰণে টিপছৰ কাৰণে আমি এই পাৰ্টিকুলাৰ বেটছটো আনিছোঁ ইয়াতে কিছুমান ষ্টুডেণ্ট আছে যে মেম আমি এতিয়া লাষ্ট মমেণ্টত কেনেকৈ ৰিভাইজ কৰিম কোনবোৰ টপিকৰ পৰা বেছিকৈ আহিব হাল্লা বল চ' ইউ কেন ইউজ মাই কোড Y771 হিয়াৰ আৰু দ'জ যোনবোৰ গ্ৰেড 4ৰ এক্সপিৰিয়েঞ্চ হয় MTB এতিয়া অলৰেডি এভেইলেবল হৈ আছে আমাৰ ষ্ট'ৰত মোৰ কোড ইউজ কৰক Y771S পাব ডিছকাউণ্ট আৰু আমাৰ আজি ছেশ্যন ইমানখিনি আছিলে আকৌ আহিম আমি লাইভ এনেকুৱা কিছুমান ইম্পৰ্টেণ্ট মানে এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট ছেশ্যন লৈ পেলাই আনিম ভালকৈ পঢ়ক কাৰণ টাইম একদম কম আছে অলৰেডি আপোনালোকৰ কুৱেশ্যন পেপাৰ ছাপোৱা হৈ গ'ল এতিয়া এক্সাম দিয়াৰ লগতে কথা আৰু চ' য়েছ থেংক ইউ ছ' মাছ এভৰিৱান এণ্ড অল দ্য বেষ্ট